লিটাৰেচি যদিও আমি সিহঁতক কেৱল বৰ্ণ কেইটা দেখুৱাই বুলিয়ে নহয় আমি পৰিৱেশৰ জৰিয়তেও আমি সিহঁতক লিটাৰেচি এখন জ্ঞান দিব পাৰোঁ যিহেতু মৌখিক ভাষাৰ বিকাশ আমাৰ কৰিবই লাগিব আমি প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক বুলিয়ে ভাবি লৈছোঁ আমি সিহঁতক আমাৰ এখন গাঁৱলীয়া ঘৰ আজিকালি গাঁৱলীয়া হ'লেও তাৰমানে গাঁওবিলাকো বহুত উন্নত হৈছে গতিকে গাঁৱৰ ৰাস্তা পদূলিবিলাক ভাল হৈছে প্ৰথম শ্ৰেণীৰ কাৰণে আমি লৈছোঁ প্ৰথম শ্ৰেণীৰ কাৰণে গতিকে আমি সিহঁতক মাটিয়ে ঘৰখনলৈ আমি সোমোৱাই লৈ যাম ল'ৰা ছোৱালীকেইটাৰ লগত এইখন নঙলা এইবোৰ গাঁৱত খুব সুলভ হয়তো আমি দেখিবলৈ পাওঁ গাঁৱৰ দৃশ্যটো লৈ গ'লোঁ ভিতৰলৈ সোমাই লৈ গ'লোঁ লৈ গৈ এখন আদৰ্শ মানে ঘৰত যি থাকে সেইটো মানে বহিবৰ কাৰণে তাৰমানে তেওঁলোকৰ সেইটো বহা ঘৰ বহা ৰুমটো বহি এইটো বৰঘৰ এইটো পাকঘৰ আৰু পাকঘৰৰ লগত আমি ফিল্টাৰ এটা দিছোঁ পানী যিহেতু বিশুদ্ধ পানী খাব লাগিব গতিকে সিহঁতক তাৰ জৰিয়তে সেইটো কৰি দিলোঁ আৰু লগতে এতিয়া ধান চানৰ খেতি হৈ আছে সিহঁতে গমে পায় খেতি আমি কৃষি যদি গতিকে ধান ক'ত থ'ব ধান থ'বৰ কাৰণে তাতে আমাক সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে সেইটো ভঁৰাল আৰু এইটো এটা নামঘৰ কাৰণ এইটো তাৰ জৰিয়তে আমি সিহঁতক সভ্যতা সংস্কৃতি কাৰণ আজি যুৱ প্ৰজন্ম খুবেই গতিকে সেই শিশু মনতে যদি আমি ৰাতিপুৱা গধূলি মা দেউতাৰ লগত আমি প্ৰাৰ্থনা কৰিম বা তোমালোকেও কৰিবা আমি কৰোঁৱে দেখিয়ে থাকে সিহঁতে তাৰোপৰি ফুলো লাগে আমাক ফুলে মনটো শান্ত ৰাখে বা লগতে আমাৰ পৰিৱেশটোত আমি গছ গছনি ৰুব লাগে কাৰণ গছ গছনি ৰুলেহে আমাৰ পৰিৱেশটো ঠাণ্ডা হৈ থাকিব নিকা হ'ব আমি প্ৰদূষণ মুক্ত কৰি ৰাখিব পাৰিম গতিকে সেইখিনি লগতে এটা পুখুৰীও আছে পুখুৰীটোত আমি কি কৰোঁ সুধিম তেওঁলোকক ক'বই পুখুৰীত আমাৰ কি থাকে সিহঁতে দেখিয়ে আছে তথাপিও আমি দিবলৈ চেষ্টা কৰিম চ' আমাৰ পুখুৰীটোত ভেট ফুল ফুলি আছে এইটো পদুম ফুল ফুলি আছে যদিও অলপ বিফাল হৈছে কাৰণ এতিয়া সম্পূৰ্ণ আমি নেচাৰেল দিব পৰা নাই তথাপি আমি চেষ্টা কৰিছোঁ তাৰপিছতে এইটো বস্তু খুব সুলভ গাঁৱত ইয়াতে সাজ কৰি থাকে বা এনেকুৱা থাকে সাঁকুৰি এখনি দি এটা মাইকী মানুহে কাপোৰ ধুই থাকে তাৰমানে আমি দেখাই পাওঁ সেইখিনি দেখিয়ে থাকে তথাপিও আমি তাৰমানে সিহঁতক যাতে আমি জ্ঞানটো দিব পাৰোঁ যে চোৱা আমাৰ পৰিৱেশত এইখিনি বস্তু আছে আমি এইখিনি পৰিৱেশৰ পৰা আমি শিকিব পাৰোঁ বা তোমালোকেও কোৱাচোন তাৰোপৰি এই ধানবোৰ আমি কটাৰ পিছত নৰাডাল পেলাইটো নিদিওঁৱে আমি সেইটো আমাৰ বহুত কামত গৰুৱে খায় খেৰৰ বুজি গৰুৱে খায় ধানৰ এইটো ধানটো আমি ভঁৰালত থলোৱে গতিকে চোৱা আমি নৰাটো আমি কি কৰিছোঁ তোমালোকৰ ভৱিষ্যতে এনেকৈ মানে সংৰক্ষণ কৰিব পৰা বস্তু আমি এনেকৈ আমি সিহঁতক এইটো দিলোঁ আৰু এখন হেৰি আছে আৰু এখন নদীখনত নাৱৰীয়া এজন নাই যদি নাওখন আছে নাওখন আছে নদীখন পানীত নাও চলাইছে নাৱত তেওঁলোকে নদীৰ পৰা মাছ আমি ধৰোঁ আৰু তাৰপৰা নদীখনে সিফালে সেইখন জংঘল আৰু জংঘল যদিও আমি দেখা নাপাওঁ কিন্তু আজিকালি পেপাৰে পত্ৰ সিহঁতি টিভি চিভি পাই মানে শুনি আছে ইভেন মই থকা গাঁওখনত এটা বাঘ ওলাইছে বোলে গতিকে চোৱা এইবোৰ জংঘল এইখন নদীখনে সিফালে এখন অসভ্য হাবি এই হাবিত তাৰমানে এইবিলাক সেয়া আছে শিশুসকলক আমি তেনেকৈ ক'ব পাৰিম হাবিত বনৰীয়া জন্তু থাকে তেওঁলোক বনৰীয়া জন্তুবিলাক কিন্তু আমাৰ ইয়াত থকাহি নাই কাৰণ সেইটো বনৰীয়া জন্তু গতিকে জংঘলৰ হাবিতহে আছে আৰু আমাৰ ঘৰত থাকিব পৰা জন্তু এই গৰু আৰু ছাগলী এনেকুৱা লগোৱা আমি পাৰিলোহেঁতেন আমি কিন্তু আমি তাৰমানে আনুষংগিক থাকিব সিহঁতকে সুধিম কি কি আছে কোৱাচোন সেইবোৰ ক'ত থাকে সিহঁতে ক'ব আৰু সেইখিনি বস্তুৱে আমি সিহঁতক তাৰমানে এইখনৰ মৌখিক ভাষা বিকাশ হ'ব সিহঁতে জ্ঞান এটা বাঢ়িব আমাৰ পৰিৱেশটোৰ লগত সেইটো ৰাস্তা এখন দৰং এখনো আছে গাড়ীখন তাৰমানে ৰাস্তাই গৈ আছে আৰু এই পৰিয়ালৰ নহ'ব পাৰে বেলেগ হ'ব পাৰে কিন্তু সঠিককৈ লোৱা নাই জেগা তেনেধৰণৰ বিভিন্ন প্ৰশ্ন অৱতাৰণা ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰে সুধিব পাৰে গাড়ীখন ৰাস্তাৰে গৈ থকা গাড়ী আৰু আজিকালি গাঁৱৰ ৰাস্তাবিলাকো পকা দলং আছে ৰাস্তাটো ভাল হৈছে এইখিনি আমাৰ ঘৰখনৰ সীমাবদ্ধ এই মহলতে সেইখন পৰিৱেশৰ জৰিয়তে আমি সিহঁতক তেনেকৈ দিবলৈ আমি চেষ্টা কৰিম আৰু সিহঁতেও আগ্ৰহী হ'ব দেখি পেলাই অকণমান মানে হেৰি হ'ব ইণ্টাৰেষ্ট দেখাব ইহঁতে গতিকে ভাবিছোঁ এইখিনিৰ জৰিয়তে অকণমান সেই অকণি পোৱালীকেইটাক জ্ঞান দিবলৈ আমি পাৰিম চেষ্টা কৰিম আৰু হয় বৰ্ণৰ ধাৰণা দিনতে আমি প্ৰত্যেকটো এটা বৰ্গ হিচাপে বনাই লৈছোঁ বৰ্গৰ কেইটা এটা ফুলত তেতিয়া আকৰ্ষণীয় হয় আৰু বেলেগ বেলেগ কালাৰফুল হ'লে ল'ৰা ছোৱালীবিলাকে সচৰাচৰ কালাৰ ভাল পায় সেইকাৰণে কালাৰফুল কৰি ইয়াতে বৰ্গৰ কেইটা আছে 5টা বৰ্ণ তাৰপিছত আহিল বৰ্গ এনেকৈ তাৰপিছত মূৰ্ধন্য বৰ্গ তাৰপিছত দন্ত্য বৰ্গ এনেকৈ বৰ্গ তাৰপিছত বৰ্গ আৰু বৰ্গ এনেকৈ গোটেইখিনি তাৰমানে আমাৰ এটা ফুলত এটা বৰ্গ আছে ল'ৰা ছোৱালীবিলাকক আমি তাৰমানে আনকি ওলট পালতকৈও যদি আমি ল'ৰা ছোৱালীবিলাকক যদি বৰ্ণৰ ধাৰণা দিব পাৰোঁ আমি বৰ্গ এফালৰ পৰা সিহঁতে মুখস্থ থাকে যেতিয়া আমি মাজৰ এটা বৰ্গ খুলি লৈ সিহঁতক সুধিব পাৰোঁ তেতিয়াহ'লে সিহঁতে ওলট পালতকৈও সুধিব পাৰোঁ তেনেকুৱাকৈ এইটো বৰ্ণৰ ধাৰণা দিয়া হৈছে আৰু যেতিয়াই সিহঁতে ধুনীয়াকৈ মানে এইটো ডিক'ডিং বুলি কয় ডিক'ডিং যেতিয়া হ'ব সম্পূৰ্ণ তাৰমানে বৰ্ণ য'ত দেখিলেও চিনি পোৱা হ'ব তেতিয়া তেওঁলোকক আমি কিছুমান বৰ্ণ কাৰ্ড দিয়া হ'ব বৰ্ণ কাৰ্ড দিলে আমি এনেই সোমাই এইটো মানে মডেলৰ কাৰণে থৈ দিছোঁ এতিয়া ধৰক সিহঁতে আমি যিকোনো বৰ্ণ ল'লে আৰু এই শব্দকেইটা গঠন কৰোঁতে সিহঁতৰ কিবা কাৰণত
শব্দটো মানে কিবা এটা অৰ্থপূৰ্ণ নহ'বও পাৰে মানে সেইটো যে চেষ্টা কৰিছে শব্দ বনাব সেইটো আৰু যেতিয়া কল দুটাই দিলে তিনিটা যে দিব লাগে বুলিও কথা নাই তিনিটা হ'ব পাৰে কলেদিও হ'ব পাৰে এটাও হ'ব পাৰে গ'লে হয় এনেকৈ আমাৰ মানে গোটেইখিনি বৰ্ণ আছে ইয়াতে এই বৰ্ণবিলাক লৈ ল'ৰা ছোৱালীবিলাকক এৰি দিলে কোনে কেইটা বৰ্ণ বনাব কি বনাব এনেকৈ চব বৰ্ণবিলাক আছে আমাৰ ক'বলা একাধিক্ৰমে দিয়া নাই আমি আকৌ মানে তেতিয়াহে ল'ৰা ছোৱালীবিলাকক মানে সেনেকৈ মিলাই দিছোঁ এই বৰ্ণবিলাক লৈ তাৰমানে হয় নহ'লে এটা মিলাইয়ে চাব যেতিয়া তেনেকৈ দিয়া আছে হয় এতিয়া এইটো হ'লেহে এইটো পাৰিব তেওঁলোকে তাৰপিছত আমাৰ তাৰমানে এইটো এটা আছে আমি অসমীয়াৰ লগতে ইংৰাজী যে ABCD যেতিয়া মানে পূৰা জনা হয় সিহঁতে সৰু ফলাখন বা ABCD ফলা হয় তেতিয়া ভাৱেলৰ লগত এইটো হৈছে দ্বিতীয় শ্ৰেণী পৰ্যায়ৰ হৈছে ভাৱেলৰ লগত যেতিয়া তাৰমানে কনচনেণ্ট যোগ হয় তেতিয়া তাৰ উচ্চাৰণটো ইংৰাজীৰ লগত অসমীয়াত যদি ল'ৰা ছোৱালীখিনিক আমি দিয়া যায় তেতিয়া ল'ৰা ছোৱালীখিনি এটা মানে যি শব্দ হ'লেও সিহঁতে অকল মুখস্থ CAT কেটটো সিহঁতৰ মুখস্থ হয় কিন্তু CA মানে যে কি হয় এই উচ্চাৰণটো যেতিয়া ধুনীয়াকৈ জানিব তেতিয়া এইটো চাই ল'ব পাৰিব মানে এটোই যে একাৰহে বুজায় আচলতে আৰু ইটোই একাৰে বুজায় আইটোই সঁচাকৈ বুজায় আচলতে এইখিনি আমাক ডায়েটৰ পৰা এনেকুৱা উচ্চাৰণবিলাক শিকোৱা হৈছিল আমাক একেলেন ট্ৰেইনিঙত গতিকে তাৰ আলমত আমি এই চাৰ্টখন বনাইছোঁ ল'ৰা ছোৱালীবিলাকক কিবা দুই এটা কাৰণত তেওঁলোকৰ পিছৰ পৰ্যায়ত যায় ইয়াৰ উচ্চাৰণ হ'লেই নহ'ব কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত সিহঁতে তাৰমানে এনেকুৱাকৈ উচ্চাৰণখিনি মানে জানিনে এইটো কেনেকৈ যে আকাৰ ইকাৰ যুগ হয় যুক্তাক্ষৰ হেৰিৰ লগত মানে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ লগ লাগিলে উচ্চাৰণটো কেনে হয় এইখিনি জানিলে তেওঁলোকে যিকোনো সৰু সৰু শব্দ গঠন কৰিব পাৰিব এইটো মানে শব্দ গঠনত ইংৰাজী সহায় হ'ব এফালৰ পৰা গোটেইকেইটা আছে কিন্তু হেৰি শব্দ জেডলৈ আছে এইটো যিহেতু ফাৱেল সেইকাৰণে এৰ পৰা জেডলৈ আছে গোটেই এইখিনি আছে এখন ব্যঞ্জন বৰ্ণ তাৰপিছত এখন এনেই আকৌ শ্ৰেণীৰ তাৰমানে শ্ৰেণী কোঠাটো কেনেকুৱা তাৰমানে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক এতিয়া আখৰৰ মানে এখন স্বৰবৰ্ণখন দেখায় এনেই শ্ৰেণী কোঠাটো মানে তেওঁলোকৰ ছবি আকাৰে দেখুওৱা হৈছে তাৰোপৰি আৰু এটা আছে আমাৰ সাক্ষৰতাৰে এইটো মানে বিপৰীত শব্দ মানে কালাৰফুল কৰি দিছে ফুলৰ আপাৰ লেভেলত তৃতীয় শ্ৰেণী বা দ্বিতীয় শ্ৰেণীত এতিয়া দিন হ'লে যে ৰাতি তাৰপিছত ভাল হ'লে বেয়া কম হ'লে বেছি মিঠা হ'লে তিতা এনেকুৱা মানে বিপৰীত শব্দৰ ধাৰণা দিয়াৰ কাৰণে এইটো সাক্ষৰতা আছে হয় এইটো একৰ পৰা তাৰমানে নলয় সংখ্যাটো মানে এখন ৰেলগাড়ী বা হেৰি পৰুৱাৰ যিহেতু সাধুবিলাক বা কবিতাবিলাক আছে মানে পৰুৱাবিলাক যাই আছে পৰুৱাবিলাকৰ লগত মানে সংগতি ৰাখি বা ইয়াতে কালাৰৰ ধাৰণাটো আছে সিহঁতক একেলগতে বা ইয়াতে একটো যে এক আখৰেৰেও লিখিব পাৰে তাৰমানে সংখ্যাৰ লগতে আখৰৰ লগতো চিনাকি তেনেকৈ এইটো একৰ পৰা নলয় ধাৰণা দিয়া হৈছে তাৰপিছত আৰু যিটো যে তৃতীয় শ্ৰেণী পৰ্যায়ৰ হ'ব এইটো বিগৰ ধাৰণা এইটো মানে সচৰাচৰ দ্বিতীয়টো হ'ব বিগৰ তাৰপিছত মানে এই হেৰি যে ঘৰিয়ালে মানে পানীত থকা জীৱৰ মাছ এতিয়া আমি ধৰা ল'ৰা ছোৱালীবিলাকক 6টা মাছ আছে ইয়াতে আমি 6 সংখ্যাটো লিখি দিলোঁ ইয়াতে 6 লিখি দিলোঁ তাৰপিছত সিহঁতকে লিখিব দিলোঁ এতিয়া কেইটা মাছ আছে 6টা আছে তাৰপিছত ঘৰিয়ালে মাছ খাই থাকি 3টা থাকিল এতিয়া বাৰু কেইটা খালে ঘৰিয়ালে এনেকুৱা সুধিলে তেতিয়া 6 পৰা 3 গ'লে কেইটা হ'ল তিতি হ'ল যে তেতিয়া সিহঁতে ক'ব পাৰিব এইটো বিগৰ ধাৰণা দিয়াৰ কাৰণে মুচিব পৰাকৈ বনোৱা হৈছে তাৰমানে এনেকৈ মুচিব পাৰি ব্যৱহাৰ কৰি থাকিব ছাত্ৰই পাৰিব আৰু কিমান ইৰেজেবল বাৰে বাৰে কৰিব পাৰি প্ৰতিজন ছাত্ৰই কৰিব পাৰিব তেতিয়াহ'লে তেওঁলোকৰ এদিলে নিজেও কৰিব পাৰিব ল'ৰা-ছোৱালীয়ে লিখিব নিদিলেও সিহঁতক আমি মাছৰক এতিয়া 5টা মাছ দেখাইছোঁ এটা খালে আৰু এটা খালে কেইটা খালে 2টা খালে বুলি ক'লে তেতিয়াহ'লে আৰু কেইটা থাকিল 4টা থাকিল নিলিখাকৈ যিহেতু সৰুখিনি কৰি লিখিব পাৰে হিচাপ কৰি আখৰ লিখিব যিখিনি নাজানে সেইখিনি ক'ব পাৰিব শ্ৰেণীয়ে ক'ব পাৰিব